নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি গৈ আছোঁ বোকাখাট মোৰ বন্ধু এজনৰ ঘৰৰ ওচৰলৈ। আৰু বন্ধুজনে এটা নতুন প্ৰতিষ্ঠান খুলিছে, প্ৰেছ বুলি কয়, মানে দোকান খুলিছে। তেখেতৰ ওচৰলৈ গৈ আছোঁ। তেখেতৰ দোকান হ'ল বোকাখাট বিফলু ৰোড, আৰু যি চাহ মজদুৰ সংঘৰ আছে, চাহ মজদুৰ সংঘৰ ফ্ৰণ্টত আছে দোকানখন, প্ৰেছ বুলি কয়। তেখেতৰ নাম মণ্টু শইকীয়া। মণ্টু শইকীয়া বুলি ক'লে চবেই চিনি পাব, এডোখৰত প্ৰেছ বুলি কয়। আৰু তেখেতে কি দোকান খুলিছে মই আপোনালোকক দেখুৱাম এতিয়া। তেখেতৰ ওচৰলৈ মানে তেখেতৰ প্ৰতিষ্ঠানলৈ এতিয়া যাত্ৰা কৰিম। ঠিক আছে, ব'লক আমি এতিয়া যাত্ৰা কৰোঁ বোকাখাট। এয়া আহি পাই গ'লোহি প্ৰেছ। এয়া দেখিছে প্ৰেছ, প্ৰিণ্টিং সেৱা, বেনাৰ, কিতাপ, ৰচিদ বুক, চিল বনোৱা হয়। কিমান ধুনীয়াকৈ ৰখা হৈছে দেখিছে। এয়া গ্ৰাহকো বহি আছে। এয়া আমাৰ এয়া প্ৰেছৰ স্বত্বাধিকাৰ ওচৰলৈ আহিছোঁ। মণ্টু শইকীয়া, লগত আছে লাচিত কাকতি। কিমান ধুনীয়াকৈ ৰখাইছে দেখিছেনে। ইয়াত আপোনাৰ খেৰৰ বস্তুৰ পৰা সকলো বস্তু পোৱা যাব ইয়াত আপোনালোকে। মই স্বত্বাধিকাৰৰ লগত কথা পাতিম, আমাৰ মণ্টু শইকীয়াৰ লগত। আৰু কিমান ধুনীয়াকৈ ৰখাইছে দেখিছানে। প্ৰেছ আপোনাৰ যি চাহ মজদুৰ সংঘৰ আছে, চাহ মজদুৰ সংঘৰ ফ্ৰণ্টত আছে, আপোনাৰ বিফলু ৰোড বুলি কয়। এয়া নমস্কাৰ, কেনেকুৱা ভালনে? ঠিক আছে, নমস্কাৰ মণ্টু। নমস্কাৰ। ভালনে? ভালে আছোঁ। মোৰ ভাইটিয়ে হয়। তেওঁৰ ঘৰৰ সন্মুখতো এখন দোকান আছে আৰু ইয়াতো এখন খুলিছে, যি চাহ মজদুৰ সংঘৰ আছে বিফলু ৰোডত। চাহ মজদুৰ সংঘৰ ফ্ৰণ্টত আছে দোকানখন, প্ৰেছ বুলি কয়। কোৱাচোন, কিমান দিন হ'ল এখন দোকান খোলা? মোৰ বৰ্তমান 3 মাহ হৈছে। মই এপ্ৰিল মাহত আহিছিলোঁ। মোৰ ঘৰতো এখন এনেকুৱা সৰুকৈ প্ৰতিষ্ঠান আছে। তাৰ লগতে মই বিফলু ৰোডৰ এই চাহ মজদুৰ সংঘৰ সন্মুখত মোৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান নতুনকৈ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কেনেকুৱা চলিছে এতিয়া? এতিয়া বৰ্তমান ঠিকে আছে, মানে এটা নতুন পৰ্যায়ত এতিয়া এনেদৰেই চলিব। আমাৰ কষ্ট আছে আৰু আমাৰ অসমীয়া যুৱকে তেজাল যুৱকে এনেকুৱা মানে ব্যৱসায় কৰিলে ভাল লাগে আৰু। হয়, অসমীয়া যুৱক যিহেতু। হয়, আৰু এনেধৰণে মানে প্ৰত্যেক যুৱক যুৱতী এনেকৈ ওলাই আহিব লাগে। আমাৰ যিহেতু আমাৰ সকলোৱে নিবনুৱা, আৰু নিবনুৱাৰ বাটত আমি যেনেধৰণে আমাৰ ব্যৱসায়িক সংস্থাপন, সেই সংস্থাপনৰ দিশত আগবাঢ়িব বুলি মই প্ৰত্যেক যুৱক যুৱতীকে মই অনুৰোধ জনাইছোঁ। এনেধৰণে আগবাঢ়ি আহক। নিজেই মানে বজাৰ দখল কৈয়ে সকলোৱে কয়, শ্লোগান দিয়ে, বজাৰো আমাৰ, পথাৰো আমাৰ। গতিকে এই মানসিকতাই মই আগবাঢ়িছোঁ। এতিয়া তোমাৰ প্ৰেছত মানে প্ৰেছ যিহেতু দোকানখনৰ নাম প্ৰেছ, আৰু এই দোকানখনত কি কি পোৱা যায় আমাৰ ৰাইজক অলপ কৈ দিয়াচোন। আমাৰ প্ৰতিষ্ঠানত আমাৰ সকলো ধৰণৰ অফছেট প্ৰিণ্টিঙৰ সা সুবিধা আছে, বেনাৰৰ সা সুবিধা আছে, আৰু লগতে কিতাপৰ ইয়াত সম্পূৰ্ণ প্ৰিণ্টিঙৰ সেৱা আগবঢ়োৱা হয়। আৰু লগতে ইয়াত আমাৰ অনুষ্ঠানৰ লগত জড়িত সম্বৰ্ধনা পত্ৰ, চিঠি পত্ৰ, লিফলেট, আৰু লগতে আমাৰ যি খেল ধূলা আৰু অনুষ্ঠানৰ লগত আমাৰ স্মাৰক হওক, আপোনাৰ ট্ৰফি হওক, সকলো ধৰণৰ মোৰ মানে সা সুবিধা আছে। আৰু এইখিনি যদি আপোনালোকক লাগে, গতিকে মই এই সা সুবিধাখিনি কৰিব পাৰিম। মানে দামটো মানে ব্যৱসায়িকৰ যিটো দাম সেইটোৱে, আৰু অকণমান ইফাল সিফাল হয় আৰু হ'লেও মানে চাই দিয়া হয় আৰু। তুমি এতিয়া অকলে আছানে নে আৰু মানে মানুহ ৰখোৱা? নাই, বৰ্তমান মই অকলে আছোঁ। আৰু আগবেলা সময়ত মোৰ পুৰণি দোকানখনত মোৰ মিছেছ থাকে, আৰু লগতে আমাৰ পাছবেলা সময়ত তেখেত আহে। মই অকণমান মানে অসুবিধা হ'লে তেখেতো মানে সহায় কৰি দিয়ে আৰু। ঠিক আছে, এতিয়া এইবিলাক বস্তু এইবিলাক কিমান দামত দিয়া হৈছে? এইবিলাক মই 210 টকা, আৰু ইয়াতকৈ ডাঙৰ আছে 280 টকা, আৰু ইয়াৰ সমান্তৰালকৈ ইয়াতকৈ কমো আছে। প্ৰায় পাই যায় নাই চাব। এইবিলাক বস্তু মই নলওঁ, আপুনি কৈ দিয়াচোন বাৰু, অলপ উঠি কিনে আহাচোন। এইবোৰ আমাৰ প্ৰাইচ আছে আপোনাৰ 1700, 1100 এনেকুৱা প্ৰত্যেকটা প্ৰাইচ আছে। আৰু এইবিলাক আপোনাৰ 950, 750 এনেকুৱা ধৰণৰ এটা ইয়াত পোৱা যায়। আৰু ইয়াত প্ৰিণ্টিং কৰি দিলে প্ৰিণ্টিং চিনিং কৰি দিয়া হয়। আৰু এইবোৰতো প্ৰায় আমাৰ প্ৰিমিয়াম কোৱালিটি হৈ যাব। প্ৰিণ্টিং চিনিং কৰি দিয়া হয়। ইয়াত প্ৰায় আপোনাৰ 600, 650 এনেকুৱা ভিতৰত আহি যায় প্ৰিণ্টিং চিনিং কৰা। টপিকো আহি যায় আপোনাৰ 1400, 1100 এনেকুৱা ধৰণৰ ৰেটত আছে। আপোনালোকে আহিব যি বিফলু ৰোড আৰু চাহ মজদুৰ সংঘৰ ফ্ৰণ্টত আছে, প্ৰেছ বুলি কয়। আপোনাৰ মণ্টু শইকীয়া বুলি ক'লে চবেই চিনি পায়। আপোনালোকে আহিব, ইয়াত বস্তু ল'বহি বুলি মানে কোৱা নাই আৰু, আপোনালোকে চাব, যদি পচন্দ হয়
ল'ব আৰু আহিব আৰু যি আপোনাৰ প্ৰিণ্টিঙৰ কাম সকলো কৰা হয় লগতে এইবিলাক দেখিছে চোলা এই চোলাটো প্ৰিণ্টিং কৰা হয় আৰু আপোনাৰ ষ্টাম্পো বনোৱা হয় আহিব আপোনালোকে দেখিছে আৰু একবাৰ দেখুৱাই দিছোঁ আজি এইখিনিতে এৰিছোঁ বাই বাই